দিন গোটাটো কাম কৰিলে, কাম চাম কৰি চাউল নাই, চাউল খুন্দি আনি থৈ চাইকেল থ'বলৈ গৈ কিনে মাৰ্কেটিং অকণমান কৰিবলৈ গৈছিলে চাৰিআলি। মাৰ্কেটিং কৰি ঘূৰি আহোঁতে মানে নিজৰ ছাইডেদি আহি আছিলে, খুন্দিয়াই দিলে মানে স্পীডে আহিছিলে কি আহিছিলে বাইকত নহয়, খোজকাঢ়ি গৈছে, খোজকাঢ়ি আহিছে। ল'ৰা ছোৱালী দুটা, ল'ৰা এটা ছোৱালী এজনী। সৰু সৰু আছে ল'ৰা ছোৱালীকেইটাও। বজাৰ কৰিবলৈ গৈছিলে। ঘৰত এতিয়া কোনো নাই, মোৰ ঘৰটো তাতে আছে, অকলে থাকোঁ এই ল'ৰা ছোৱালীলৈ। হাজিৰা কৰি খোৱা মানুহ, দিন হাজিৰা কৰিছিলে, এতিয়া ময়ো কৰিব নোৱাৰোঁ, ময়ো বেমাৰী, যেনে তেনে অকণমান ভাল পাইছোঁ আৰু। কালি আমি গম পোৱা মতে প্ৰায় সন্ধিয়া 5টামান বজাত 2 নং চিলি গাঁৱৰে ভীম বাহাদুৰ চেত্ৰী নামৰ এজন যুৱক, প্ৰায় 32 বছৰীয়া। তেখেতে ভগৱান চাৰিৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰবেগী এখন ছুইফ্ট বাহনে তেখেতক খুন্দিয়াই মানে তাতে মানে তেওঁ হঠাৎ তাতে মৃত্যুবৰণ কৰে ল'ৰাজন। আৰু পিছত আমি পুলিচক খবৰ দিলোঁ আৰু তেওঁলোকে আহি তেওঁক বৰ্তমান চিলাপথাৰ থানাত থৈ দিছে। আৰু আজি চাগে তেওঁলোকে পষ্টমৰ্টম কৰি আজি সৎগতি কৰা হ'ব গাঁৱত। এই বিষয়ে ইমান আমি গম পোৱা নাই, বাহনখন তাতেই আছিলে আৰু এই বাহনৰ যাত্ৰী তেওঁলোক নাছিলে, ড্ৰাইভাৰ আৰু তেওঁলোক তাত নাছিলে, অকল বাহনখন তাতে পৰি আছিলে। পিছত পুলিচে আহি বাহনখন লৈ যায় থানালৈ। ল'ৰাটোৰ নাম ভীম চেত্ৰী, 32 বছৰমান হ'ব।